কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ এই নলাসমূহ নিৰ্মাণ কৰা হৈছিল। গতিকে নলাসমূহ নিৰ্মাণ কৰিছিল ঠিকে আছে, কোটি কোটি টকা খৰচ কৰা হ'ল ঠিকে আছে, কিন্তু এই নলাৰ পৰা পানীসমূহ কিয় বৈ নগ'ল? এটা কথা স্পষ্ট হৈ পৰিছে যে ডিব্ৰুগড়ত যিসমূহ নলা নৰ্দমা নিৰ্মাণ কৰা হৈছিল যোৱা বিগত বৰ্ষসমূহত, গতিকে সেই নলাসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিহেতু বিজ্ঞানসন্মত কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা নাছিল, এই কথা প্ৰমাণিত হৈছে। ডিব্ৰুগড়ত আজি কৃত্ৰিম বানৰ সপ্তমটো দিন, আজিও অপৰিৱৰ্তিত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। বিয়লি সময়ছোৱালৈকে ডিব্ৰুগড় বিভিন্ন প্ৰান্ত প্লাবিত হৈ আছে, বিভিন্ন স্থান প্লাবিত হৈ আছে। গতিকে এটা কথা নিশ্চয়কৈ এই সময়ছোৱাত ক'ব পাৰি যে ডিব্ৰুগড় পৌৰ নিগম কিংবা ডিব্ৰুগড় জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ডিব্ৰুগড়ত 7টা দিনৰ কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত এক ভয়াৱহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ গোটেই পৰিস্থিতিটো আমি প্ৰতিটো সময়তে ডিব্ৰুগড়ৰ বিভিন্ন স্থানৰ পৰা দেখাই আহিছোঁ। ডিব্ৰুগড়ৰ হৃদপিণ্ডস্বৰূপ ডিব্ৰুগড়ৰ বিভিন্ন স্থানৰ পৰিৱেশ আপোনালোকে পোনে পোনে দেখিছে, আৰু আজি সপ্তমটো দিনৰ বিয়লি সময়ছোৱা পৰিৱেশ আমি দেখুৱাইছোঁ। এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি, সকলো ফালৰ পৰা এক বিভীষিকাময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে। চহৰখনৰ পৌৰ নিগমৰ 22টা ৱাৰ্ডেই নহয়, ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো এক ভয়াৱহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ইফালে দিহিং নৈ উফন্দি উঠা বাঢ়নী পানীয়ে দিহিঙৰ কাষৰীয়া কেইবাটাও স্থানত এক ভয়াৱহ বান বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছে। এফালে যদি আমি চাওঁ, নাহৰকটীয়া বৃহত্ত এটা অঞ্চল, ধুলিয়াজানৰ এটা বৃহত্ত অঞ্চল, লগে লগে ডিব্ৰুগড়ৰ টেঙাখাটৰ এটা বৃহত্ত অঞ্চল, টিংখং ইফালে যদি আমি চাওঁ মৰাণৰ এটা বৃহৎ অঞ্চল, ডিব্ৰুগড়ৰ খোৱাঙৰ এটা বৃহৎ অঞ্চল, লেজাইকলাখোৱা এটা বৃহৎ অঞ্চল ইতিমধ্যে ভয়াৱহ বানৰ কবলত পৰিছে দিহিং নৈ বাঢ়নীৰ পালিৰ বাবে। আৰু তাৰ লগে লগে অপৰিৱৰ্তিত বান পৰিস্থিতিটো আমি দেখুৱাইছোঁ। ডিব্ৰুগড়ত 2015 বৰ্ষত একে পৰিৱেশ দেখিবলৈ পোৱা গৈছিল, 2020 বৰ্ষতো একে পৰিৱেশ দেখিবলৈ পোৱা গৈছিল, আৰু 2024 বৰ্ষৰ আজি সপ্তমটো দিনলৈকে একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিগত প্ৰতিটো সময়তে জ্বলা-কলা খাবলগীয়া হৈছে ডিব্ৰুগড়বাসীয়ে। ডিব্ৰুগড় ইতিমধ্যে প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ৰখা হৈছে, আৰু যাৰ বাবে এতিয়া এক প্ৰকাৰে ডিব্ৰুগড় বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈছে। ডিব্ৰুগড় পৌৰ নিগম কিংবা ডিব্ৰুগড় জিলা প্ৰশাসনে যিদৰে পদক্ষেপ বহন কৰিব লাগিছিল, তেনে পদক্ষেপ বহন নকৰাৰ ইতিমধ্যে ডিব্ৰুগড়বাসীয়ে ক্ষুণ্ণ হৈ উঠিছে। আৰু বিভিন্নজনৰ মন্তব্য আমি বিভিন্ন সময় পাই আহিছোঁ। আমি বিভিন্নজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। 2015 বৰ্ষৰ কথা যদি আমি চাওঁ, একেই অভাৱনীয় বান পৰিস্থিতি 2020 বৰ্ষত আৰু 2024 বৰ্ষত আজি সপ্তমটো দিন 24 বৰ্ষৰ এই কৃত্ৰিম বানৰ ভয়াৱহ ছবিখন, যাৰ বাবে এতিয়া ডিব্ৰুগড় চহৰৰ জ্বলা-কলা, ডিব্ৰুগড় 22টা ৱাৰ্ডেই নহয়, ডিব্ৰুগড় দাঁতিকাষৰীয়া অঞ্চলসমূহতো একে বান বিভীষিকাময় পৰিৱেশ। এটাই কথা পোহৰলৈ আহিছে, ডিব্ৰুগড় বিধায়কজনৰ 2026 চনত 20টা বছৰ হ'ব। তেওঁ কাৰ্যকালতে এটাৰ পাছত এটাকৈ ভয়াৱহ বান, আজিলৈকে কি তেওঁ কোনো ধৰণৰ পদক্ষেপ বহন কৰা নাই বা নলা নৰ্দমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ বহন নকৰাৰ যিটো অভিযোগ, ডিব্ৰুগড়বাসী হিচাপে কি কয়? নহয়, ডিব্ৰুগড়ৰ বিধায়কৰ কথা কৈছে আপুনি, ঠিকেই, কিন্তু ডিব্ৰুগড়ৰ বিধায়কতকৈ আচলতে পূৰ্বৰ পৰা ডিব্ৰুগড়ত কৃত্ৰিম পানী হৈ আহিছিলে, কৃত্ৰিম বান হৈ আহিছিলে। আচলতে ব্ৰিটিছৰ দিনতে স্থাপন কৰা ডিব্ৰুগড় নগৰৰ মূল যিটো সুৰক্ষা নলা, এই সুৰক্ষা নলাটো আজিকো পৰ্যন্ত কোনো এজন জনপ্ৰতিনিধিয়ে আচলতে বহলীকৰণে হওক বা পৰিষ্কাৰ পৰিচ্ছন্ন বা খান্দি পানী যোৱাৰ কাৰণে সুচল কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত সেই নলাটোৰ পানীৰ বহন ক্ষমতা নাই। যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়বাসী এনেধৰণে জ্বলা-কলা খাব লগা হৈ আহিছে প্ৰতিটো বাৰিষাতে। আৰু শেহতীয়াকৈ আপুনি যদি চাবলৈ যায়, 2015 চনত একেই ধৰণৰ পৰিস্থিতি, 20 চনত একেই ধৰণৰ পৰিস্থিতি, বা 22 চনতো একেই ধৰণৰ কৃত্ৰিম পানী হৈছিল কিছু পৰিমাণে, আৰু এইবাৰ 2024 চনতো একেই ধৰণৰ কৃত্ৰিম পানীত জ্বলা-কলা খাব লগা হৈছে। ডিব্ৰুগড় নগৰখনৰ 22টা ৱাৰ্ড আছে, 22টা ৱাৰ্ডেই নহয়, 22টা ৱাৰ্ডৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া তথা উপকণ্ঠ অঞ্চলসমূহতো পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। আজি আপুনি চাবলৈ যায়, তেওঁলোকে যদি জনপ্ৰতিনিধিসকলে ক'বলৈ বিচাৰিছে যে এয়া বৰষুণৰ পানী, কিন্তু বৰষুণৰ পানী যদিও হয়, আজি দুদিন ধৰি ডিব্ৰুগড়ৰ বতৰ ফৰকাল, দুদিন ধৰি ফৰকাল বতৰ যদিও কিন্তু বৰষুণৰ যদি পানী হ'লে এই পানীখিনি কিয় আঁতৰি নগ'ল বা শেষ নহ'ল? আপুনি যদি ক'বলৈ যায় যে নলা নিৰ্মাণ, শেহতীয়াকৈ যে আমি দেখিছিলোঁ এই কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ এই নলাসমূহ নিৰ্মাণ কৰা হৈছিল। গতিকে নলাসমূহ নিৰ্মাণ কৰিছিল ঠিকে আছে, কোটি কোটি টকা খৰচ কৰা হ'ল ঠিকে আছে, কিন্তু এই নলাৰ পৰা পানীসমূহ কিয় বৈ নগ'ল? এতিয়া যে পানী কিছু পৰিমাণে হ্ৰাস হৈছে, এই নলাইদি কিন্তু পানী বাগৰি গৈ পানী ওলাই যোৱা নাই। এই পানীসমূহ 5খনকৈ বৃহৎ মেচিনে পাম্পৰ জৰিয়তে ইয়াক ব্ৰহ্মপুত্ৰলৈ পেলাই দিয়া হৈছে। গতিকে সম্পূৰ্ণৰূপে বিফল হৈছে। জনপ্ৰতিনিধিৰ কথাই কওক বা ডিব্ৰুগড়ৰ বিধায়কৰ কথাই কওক বা ডিব্ৰুগড়ৰ সাংসদগৰাকীৰ কথাই কওক, ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী বা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কথাই কওক বা মেয়ৰ কথাই কওক বা পৌৰপতিৰ কথাই কওক, কোনো এজনে আচলতে জনপ্ৰতিনিধিয়ে ডিব্ৰুগড়ৰ এই জ্বলন্ত কৃত্ৰিম বানপানীৰ জ্বলন্ত সমস্যাটোক সমাধানৰ ক্ষেত্ৰত আচলতে সদিচ্ছা প্ৰকাশ কৰা দেখা নগ'ল। নিশ্চয়কৈ গোটেই কথাখিনি যদি চাবলৈ যোৱা হয়, তেনেহ'লে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী আহি ডিব্ৰুগড়ত উপস্থিত হৈ বান পৰিস্থিতি পৰিদৰ্শন কৰিছিল। তাৰ পাছতে অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসো আহি ডিব্ৰুগড় বান পৰিস্থিতি পৰিদৰ্শন কৰিছিল। আটাইতকৈ ডাঙৰ কথাটো হৈছে, ডিব্ৰুগড়ৰ মুখ্য নলা নিৰ্মাণ কাৰ্যত ব্ৰিটিছ দিনতে যি হাতত লৈছিল, তাৰ পৰৱৰ্তী সময়ছোৱাত আজিৰ পৰ্যন্ত নলাটো পৰিষ্কাৰ কৰা নহ'ল। আজিৰ পৰ্যন্ত সেই নলাটোৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ল, যাৰ ফল ভোগ কৰিবলগীয়া হৈছে ডিব্ৰুগড়বাসীয়ে। আৰু ডিব্ৰুগড়ৰ কাৰণে আটাইতকৈ ডাঙৰ এটা অভিশাপ স্বৰূপ হৈছে ডিব্ৰুগড়ৰ নলা নৰ্দমাসমূহ উন্নত প্ৰযুক্তিবিদ্যাৰ
সাৰ প্ৰয়োগ কৰি নিৰ্মাণ নকৰাটো গোটেই কথাখিনি যদি চাবলৈ যোৱা হয় ব্ৰিটিছ ৰাজত্ব কালতে যিটো নলা নিৰ্মাণ কৰা হৈছিল ডিব্ৰুগড়ৰ মুখ্য নলা অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়ৰ মাজেৰে গৈ ডিব্ৰুগড় বগীবিলত যিটো শেষ হৈছেগৈ ডিব্ৰুগড়ৰ পানীভাগ কঢ়িয়াই নাই এই নলাটো পৰৱৰ্তী সময়ছোৱাত যিদৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰিব লাগিছিল নিৰ্মাণ নকৰাৰ ফল ডিব্ৰুগড়বাসীয়ে ভোগ কৰিছে কি ক'ব বিচাৰিব গোটেই দিনসমূহ পৰ্যবেক্ষণ কৰি থকা হৈছে আজি সপ্তমটো দিনতো আমি একেই পৰিস্থিতি পাই আছোঁ ডিব্ৰুগড়ত হয় চাওক আজি 7টা দিন অতিক্ৰম কৰিলে 7টা দিনৰ পিছতো আচলতে ডিব্ৰুগড় চহৰৰ যিটো কৃত্ৰিম বান্ধ সেই কৃত্ৰিম বান্ধৰ পৰা ইয়াৰ জনসাধাৰণে ৰেহাই পোৱা নাই আজি 7টা দিনে ইয়াৰ ৰাইজে ককবকাই আছে কৃত্ৰিম বান্ধত আজি বতৰ ফৰকাল হৈছে কোনো অংশত পানী শুকাইছে কিন্তু অধিকাংশ অঞ্চলত এতিয়াও পানী আবদ্ধ হৈ আছে যাৰ বাবে জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে আপুনি চাওক যোৱা 4টা দিন ধৰি বিভিন্ন অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হৈছে 4টা দিন ধৰি যদি বিদ্যুৎ কৰ্তন হৈ থকা অৱস্থাত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আপুনি ভাবি চাওক পানী নাই কোনো ব্যৱস্থা নাই তদুপৰি ইয়াৰ যিবিলাক ব্যৱসায়িক অঞ্চলবিলাক চাওক 4টা দিনে বন্ধ হৈ আছে ডিব্ৰুগড় হৃদপিণ্ড HS ৰোড থানা চাৰিআলি বন্ধ হৈ আছে ব্যৱসায় বাণিজ্য গতিকে কেনেকুৱা এটা নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে আৰু যিবিলাকতো ল'লেণ্ড সেই ল'লেণ্ডবিলাকত মানুহৰ কেনেকৈ আছে নেদেখিলে আচলতে কোনেও অনুভৱ কৰিব নোৱাৰে এবুকু এককাল পানী তাৰ মাজতে আছে বুঢ়া বয়সস্থ মানুহবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক তাৰ মাজতে সোমাই আছে এটা মানে অবৰ্ণনীয় পৰিৱেশ বিভীষিকা অবৰ্ণময় পৰিৱেশ আজি ডিব্ৰুগড়ত বিৰাজ কৰি আছে নিশ্চয়কৈ গোটেই কথাখিনি যদি এই সময়ছোৱাত এক প্ৰকাৰে চোৱা যায় ডিব্ৰুগড়ৰ নলা নৰ্দমা উন্নত প্ৰযুক্তিবিদ্যাৰে নিৰ্মাণ নোহোৱা ফল ডিব্ৰুগড়বাসীয়ে ভোগ কৰিছে সপ্তমটো দিন একে অভাৱনীয় পৰিস্থিতি বতৰ ফৰকাল যদিও পানী আবদ্ধ হৈ আছে কি ক'ব বিচাৰিব সপ্তমটো দিনৰ এই পৰিৱেশৰ মাজৰ পৰা হয় দেখা গৈছে বছৰ বছৰ ধৰি এই সমস্যা ডিব্ৰুগড়বাসীয়ে তেওঁলোকে অভিজ্ঞতা লাভ কৰি আহিছে কিন্তু এইবাৰ দেখা গৈছে যি ধৰণে এই পানী এই মুহূৰ্তলৈকে যিহেতু নিষ্কাশনৰ ব্যৱস্থা কোনো ধৰণে কৰা হোৱা নাই এটা কথা স্পষ্ট হৈ পৰিছে যে ডিব্ৰুগড়ত যিসমূহ নলা নৰ্দমা নিৰ্মাণ কৰা হৈছিল যোৱা বিগত বৰ্ষসমূহত গতিকে সেই নলাসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিহেতু বিজ্ঞানসন্মত কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা নাছিল এই কথা প্ৰমাণিত হৈছে আৰু সেইবাবে আজি জিলা প্ৰশাসনেই হওক বা ৰাজ্য চৰকাৰে হওক তেওঁলোকে কোনো ধৰণৰ এই ব্যৱস্থা এতিয়াও তেওঁলোকে সফলভাৱে কৰিব পৰা নাই আৰু মন্ত্ৰী বিভাগীয় আমোলাসকল আহি তেওঁলোকে বাৰে বাৰে প্ৰতিশ্ৰুতি দি আছে যে অতি শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাইজৰ এই কথা প্ৰশ্ন হৈছে এই মুহূৰ্তত যে ব্যৱস্থা কি কৰা হ'ব এতিয়া দেখা গৈছে যে বতৰ ফৰকালৰ বাবে হয়তো পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু যদি পুনৰ যদি বৃষ্টিপাত হ'বলৈ হয় তেতিয়াহ'লে ডিব্ৰুগড়ৰ ৰাইজৰ অৱস্থা আমি সহজে অনুমান কৰিব পাৰোঁ নিশ্চয় গোটেইখিনি আচলতে কথাখিনি চাবলৈ যাওঁতে উন্নত প্ৰযুক্তিবিদ্যাৰ অভাৱৰ অবিহনে ডিব্ৰুগড়ত নিৰ্মাণ কৰা নলা নৰ্দমাসমূহৰ ফল ভোগ কৰিবলগীয়া হৈছে ডিব্ৰুগড়বাসীয়ে সপ্তমটো দিন ডিব্ৰুগড় প্ৰতিটো অঞ্চলৰ পৰিৱেশ দেখাইছোঁ এক বান বিভীষিকাময় পৰিৱেশ চকুৱে নেদেখিলে আপুনি বিশ্বাস কৰিব নোৱাৰিব যিবিলাক ল'লেণ্ড এলেকা হয় তাত কেনেকুৱা এক অভাৱনীয় পৰিস্থিতি এই সময়ছোৱাত সৃষ্টি হৈছে সকলো ফালৰ পৰা যদি চোৱা যায় এক প্ৰকাৰে জনপ্ৰতিনিধিৰ ইয়াত নিমাত স্তব্ধ হৈ পৰিছে জিলা প্ৰশাসনৰ ওচৰত কোনো উত্তৰ নাই ডিব্ৰুগড় নতুনকৈ গঠিত হোৱা পৌৰ নিগমৰ ওচৰত কোনো ধৰণৰ উত্তৰ নাই কেৱল মাত্ৰ সকলোৱে ঢাক ঢোল বজোৱা আৰু বোকা ছটিওৱা ৰাজনীতি কৰি ডিব্ৰুগড়খনত এক বৃহৎ অংকৰ মোটা অংকৰ ধনৰ বিনিময়ত বিভিন্ন প্ৰকাৰে আবণ্টন দিয়া ধনৰ জৰিয়তে কিছু সংখ্যক লোকে তাৰ মুনাফা আদায় কৰি এই নলা নৰ্দমাসমূহ নিৰ্মাণ কৰা ফল ভোগ কৰিবলগীয়া হৈছে যিবিলাক নলা নৰ্দমা নতুনকৈ নিৰ্মাণ কৰা হ'ল এই নলা নৰ্দমাসমূহৰ পানী কেনি বৈ যাব ক'ত জমা হ'ব কোনো ধৰিব নোৱাৰি কোনো উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হোৱা নাই আৰু ডিব্ৰুগড়ৰ যিটো মুখ্য নলা এই নলাটো কোনো কালে পৰিষ্কাৰ নকৰা ফল ডিব্ৰুগড়বাসীয়ে ভোগ কৰিছে বতৰ ফৰকাল বৰষুণ দিছে বৰষুণ এৰিছে কিন্তু তাৰ পাছতো কিন্তু ডিব্ৰুগড়তে অভাৱনীয় পৰিস্থিতি বৰ্তমান দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে মই এই সময়ত এক অভাৱনীয় পৰিস্থিতি আকৌ দেখুৱাইছোঁ ডিব্ৰুগড়ৰ হৃদপিণ্ড স্বৰূপ ডিব্ৰুগড়ৰ মুখ্য বজাৰৰ পৰা কি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে বিশ্বাস কৰিব নোৱাৰি যদিহে আপুনি এই স্থানত উপস্থিত হৈ গোটেই পৰিৱেশটো পৰ্যবেক্ষণ নকৰে বতৰ ফৰকাল হৈছে যদি উন্নত হৈছে যদি ডিব্ৰুগড়ত এক অভাৱনীয় পৰিস্থিতি বৰ্তমান সময়ছোৱাতো দেখিবলৈ পোৱা গৈছে কেমেৰা দিনেশ দাসৰ সহযোগত মই হিৰণ্য কৌশিক বৰা NK TV